আজি ঘোষণা হ'ব চিটসমূহ আজি দিল্লীত বিষয়বোৰ এটা আনুষ্ঠানিকভাৱে বিষয়সমূহ আহিব আৰু আমি প্ৰাৰ্থী আমাৰ দলৰ ফালৰ পৰা আমি ঘোষণা কৰিম যোনবোৰ চিট ইতিমধ্যে চূড়ান্ত হৈ গৈছে এইবোৰ আজি আপোনালোকে সকলোৱে গম পাব ৰাজহুৱা হ'ব বিষয়বোৰ আৰু এই নিৰ্বাচনৰ অধিসূচনালৈ বৰ বেছি সময় নাই হয়তো 15 তাৰিখ কাইলৈ নতুবা 17 তাৰিখৰ ভিতৰত 15, 16, 17 এইটো আগতে আমি কৈছিলোঁ এই 3টা দিনৰ ভিতৰতে নিৰ্বাচনৰ অধিসূচনা জাৰি হ'ব। গতিকে প্ৰস্তুতি সকলোৱে আমি চলাইছোঁ আৰু মূল বিষয়টোৱে হ'ল যে আমি বিজেপিক পৰাভূত কৰিবৰ কাৰণে আমাৰ যিটো ৰণকৌশল মূলতঃ প্ৰথম আমাৰ আভ্যন্তৰীণ ৰণকৌশল আৰু তাৰ পাছত জনগণৰ মাজলৈ আমি লৈ যাব লগা বাৰ্তা আমি কিয় বিজেপিৰ উৎখাত কৰাটো আমি বিচাৰিছোঁ কিয় আমি বিৰোধী ৰাজনৈতিক শক্তিসমূহ ঐক্যবদ্ধভাৱে আগবঢ়াৰ কথাটো আমি কৈ আহিছোঁ এই সকলো কথা বতৰা বিশেষকৈ যিবোৰ বিষয় আছে জাতীয় বিষয় মৌলিক বিষয় সাধাৰণ জনগণৰ জীৱন জীৱিকাৰ লগত জড়িত হৈ থকা বিষয় এইবোৰ বিষয়ক লৈ জনগণৰ মাজলৈ যাম আৰু আমাৰো কি সপোন আছে কেনেকৈ আমি চৰকাৰ গঠন কৰিলে আমি কোন কোন বিষয়সমূহ আমি মূল বিষয় হিচাপে লৈ আগবাঢ়ি যাম সেই সম্পৰ্কতো জনগণক আমি বাৰ্তা দিব লাগিব এটা স্পষ্ট দৃষ্টিভংগী পৰিকল্পনা এটা ভিজন জনগণক আমি দাঙি ধৰিব লাগিব এই চিন্তাই আমি আগবাঢ়িম নিশ্চিতভাৱে বিৰোধী ৰাজনৈতিক দলসমূহৰ মিত্ৰতাৰ যেতিয়া কথা আহিব মিত্ৰতা মানে এৰা ধৰাৰ মাজেৰে চলিব লাগিব সমন্বয়ে আগবাঢ়িব লাগিব এইটো নিশ্চিতভাৱে আমাৰ এইটো দায়িত্ব আৰু দায়বদ্ধতা আছে আৰু এনেকুৱা ধৰণৰ বিৰোধ থাকিব ডেফিনেটলি কাৰণ প্ৰতিগৰাকী ব্যক্তিয়ে প্ৰাৰ্থী হোৱাৰ মনত কামনা আৰু বাসনা থাকে কিন্তু যেতিয়াই বিজেপিক পৰাভূত কৰিবৰ কাৰণে ঐক্যবদ্ধৰে আগবঢ়াৰ যিটো কথা থাকিব তেতিয়া ক'ৰবাত নহয় ক'ৰবাত এৰা ধৰা কৰিব লাগিব আৰু এইটো মিত্ৰতাৰ এটা ধৰ্ম গতিকে আমি ভাবোঁ যে সকলোৱে কথাবোৰ নিশ্চয় উপলব্ধি কৰিব আমাৰ মূল লক্ষ্যটো বিজেপিক পৰাভূত কৰা যিটো লক্ষ্য সেই লক্ষ্যত ধাৱমান হ'বলৈ আগবাঢ়িবলৈ হ'লে অকণমান কিছু এৰা ধৰা কিছু খং ক্ষোভ নিজৰ আৱেগ বা ইগ' এইবোৰ পৰিহাৰ কৰি আমি সকলো আগবাঢ়িব লাগিব।